আলহামদুলিল্লাহ আমার রমজানুল মুবারক বা রমজান মাহ আহিছে। আলহামদুলিল্লাহ বহুত এটা গুরুত্বপূর্ণ, কিন্তু ইয়ার মাঝতে আমি দেখো যে আমার বহুত সময় আছে যে আমার রোজা ভাঙিছে না ভাঙা নাই, কনফিউজ লাগি যায় আমার। এই কনফিউজৰ সময়ত বহুত সময় এজনক জিজ্ঞাসা কৰোঁ বা প্ৰশ্ন কৰোঁ, তেতিয়া কৈ দিয়ে ভাঙি গৈছে, কিন্তু প্ৰকৃতভাৱে ভাঙা নাই, বা কৈ দিয়ে যে ভাঙা নাই প্ৰকৃতপক্ষে ভাঙি গৈছে। বহুত কনফিউজত পৰি যাওঁ। তো সেইকাৰণে বহুত একটা ভাল প্ৰশ্ন যে এইটো আমাৰ ক্লিয়াৰ হ'ব লাগে। ক্লিয়াৰৰ মাজখনত যে কিছু বস্তু আছে ভাঙা নাযায়। কেইটা বস্তু আমি ধৰি ৰাখোঁ যে মুখ ভৰ্তি হৈ যদি বমি আহে, অকলে যদি আহে তেনেহ'লে বমি আহিলেও ৰোজা একো নহয়, ৰোজা নষ্ট নহয়, ৰোজা নাভাঙে। কিন্তু আমাৰ ইয়াতে কি যে বমি হৈছে, ৰোজা ভাঙি গৈছে, খাই পেলা, এইটো ভুল। এইটো আমি ইনশাল্লাহ চেষ্টা কৰিম যে তাত ৰোজা নষ্ট নহয়। আৰু তাৰ লগতে আমাৰ যিটো ডক্টৰী লাইনত অৰ্থাৎ ইনজেকশ্যন, টিকা, চেলাইন আৰু যে আমাৰ ইনচুলিন কয়, ইনচুলিন এইবিলাক ল'লে আমি নাজানো যে ৰোজা ভাঙা যায় নে নাযায়। প্ৰকৃতপক্ষে ইয়াত ৰোজা ভাঙা নাযায়। ৰোজাৰ নাম হ'ল খোৱা লোৱা এবং নিজৰ স্ত্ৰী মিলনৰ পৰা আঁতৰত থকা, চুবে চাদিকৰ পৰা সূৰ্য অস্ত পৰ্যন্ত। কিন্তু যদি আমি টিকা লওঁ তেনেহ'লে আমাৰ ভঙা নাযায়। আৰু চেলাইন বা ইনজেকশ্যন আৰু যিটো আমাৰ চুগাৰ পেচেণ্ট তেখেতৰ বাবে ইনচুলিন লয় যে, এইটোৰ কাৰণে ৰোজা ভাঙা নাযায়। কিন্তু আমি বহুতেই ভাবোঁ যে ভাঙি গৈছে। আৰু এটা বস্তু যিটো আমাৰ জানিব লাগে যে ৰোজাৰ কথা মোৰ মনত নাই, মই খাই পেলাইছোঁ বা কিছু খাইছোঁ, কিন্তু ৰোজাৰ কথা মনত নাছিল, তেনেহ'লে মোৰ ৰোজা নাভাঙে। ৰোজাৰ কথা মনত নাই, এনেকুৱা অৱস্থাত খাইছোঁ, মই এটা ৰুটি খাইছোঁ, পিছত মোৰ মনত হৈছে, স্মৰণ হৈছে বা মইতো ৰোজা ছিলোঁ, ৰোজা ভাঙা নাযায়। যেতিয়া মোৰ মনত হ'ব তেতিয়া খোৱাটো এৰি দিম, লগে লগে এৰি দিব লাগিব, সেইটো বেলেগ কথা। কিন্তু এনেকুৱা বহুত পৰিস্থিতি হয় যে আমাৰ ৰোজা ভাঙি গৈছে, পিছত ভাঙি হ'ল। আৰু এটা বস্তু আমাৰ যিটো যুৱক, বিশেষকৈ যুৱ চামক আমি ক'ব খুজিছোঁ যে আমাৰ হ'লে আমাৰ কি, যেতিয়া আমি টোপনি যাওঁ তেতিয়া কি হয়, আমাৰ যে নাইট ফল হয় যিটো শব্দ, কাৰণ জানিব লাগে, সেইকাৰণে ক'ব লাগে। নাইট ফল হ'লে ৰোজা নাভাঙে, উঠি আমি গোসল কৰিম, নো টেনশ্যন, কোনো প্ৰব্লেম নাই, এইটো আমি জানি ৰাখিম। আৰু কিছু বস্তু আছে আমাৰ ৰোজা ভাঙা যায়, সেইটো সাধাৰণতে জানো যে কোনো মানুহে যদি খায় বা পান কৰে তেনেহ'লেতো ভাঙি যায়, এইটোতো আমি সকলোৱে জানো। এনেকুৱা আৰু বহুত পৰিস্থিতি আছে, কোনোবাই যদি বমি কৰে কিন্তু নিজৰ হাতেদি যদি কৰে, নিজে ইচ্ছাকৃত কৰে, তেনেহ'লে ভাঙি যাব, সেইটো ভিন্ন ব্যাপাৰ। কিন্তু অকলে আহিলে নাভাঙে। কিন্তু আমি সাধাৰণতে ভাবোঁ যে এইবিলাক কাৰণে ভাঙি যায়, আচলতে নাভাঙাই। এটা বহুত ধুনীয়া এটি প্ৰশ্ন কৰিছে যে আমি সাৰ পালোঁ, উঠি দেখোঁ যে আজান হৈ গৈছে বা আজানৰ সময় হৈছে। তেনেকুৱা পৰিস্থিতিত আমি অৰ্থাৎ চাহাৰী খাব পৰা নাই। চাহাৰী খোৱাটো সুন্নত। চাহাৰী যদি আমি খাব নোৱাৰোঁ, তথাপি আমাৰ ৰোজাৰ কোনো ক্ষতি নহয়, আমি ৰোজা ৰাখিব পাৰিম। মনে এনেই নিয়ত কৰিম যে মই ৰোজাটো ৰাখিলোঁ, আৰু তেতিয়া খাব নোৱাৰিম, যিহেতু টাইম নাই। তেনেহ'লে এইটো আৰু এটা লক্ষণীয় বস্তু যে আমি বহুতেই ভাবোঁ যে আজান দিয়া নাই এতিয়ালৈকে, কিন্তু সময় যদি হয় তেনেহ'লে খাব নোৱাৰিম। আজান দি আছে, দেখি আছে পানী, তেতিয়া পান কৰে। এইটো আমি লক্ষ্য কৰিম যে যেতিয়া সময় আছে, আমাৰ চাৰ্ট আছে, চাৰ্ট ৰাখিম, আজিকালি মোবাইল আছে, আজিকালি ঘড়ী আছে, আমি লক্ষ্য কৰিম তাৰ 2-1 মিনিট আগতে শেষ কৰি দিম, অৰ্থাৎ সময় হোৱাৰ পিছত নাখাম, তেনেহ'লে ৰোজা নষ্ট হৈ যাব। এইটো গুৰুত্ব দিম। আজান দিয়াৰ লগে লগে খোৱা বন্ধ কৰিব লাগিব, এইটো ঠিক আছে, কিন্তু আজান দেওয়ার আৰম্ভ হোৱাৰ আগতেই বন্ধ কৰিব লাগিব। যিহেতু আজানটো 2-1 মিনিট পিছতো দিয়ে কোনো মছজিদত, বা আজান লগে লগে দিয়ে। এতিয়া যদি বন্ধ কৰিবলৈ যাওঁ তেনেহ'লে আৰু 2 মিনিট লাগিব, পানী খাব লাগিব বা কিবাকিবি, সেইটো সম্পূৰ্ণ কৰিব লাগিব। আজানৰ আগতেই সম্পূৰ্ণ কৰিব লাগিব। আমি মোবাইলৰ দিশত বা আমি ঘড়ী এইবিলাক আমি দেখিম যে আমাৰ এতিয়া সময় শেষ হ'ব, 2-1 মিনিট আগতে শেষ কৰি দিম, এতিয়াতো 2 মিনিট আগতে শেষ কৰি দিম, এইটো ভাল হ'ব, এইটো আমি গুৰুত্ব দিম। তেনেহ'লে এইটো এটা কথা আছে, ইফতাৰৰ সময় হোৱা নাই কিন্তু আমি ইফতাৰ কৰি পেলাইছোঁ, পিছত গম পালোঁ যে 5 মিনিট আগতে ইফতাৰ কৰিছোঁ বা 10 মিনিট আগতে ইফতাৰ কৰিছোঁ, তেনেহ'লে ৰোজাটো ভাঙি গৈছে। পিছত এইটোৰ কাজা কৰিব লাগিব, অৰ্থাৎ এটাৰ পিছত এটা কৰিব লাগিব। এইটো ৰমজানৰ পিছত আজিকালি মোবাইল আছে, এইটো সতৰ্ক হ'ম আৰু বেলেগক সুধিম আমি, যিসকলে মোবাইলৰ বিষয়ে বুজে, কিছু আছে নুবুজে, তাক আমি কৈ দিম সময় হোৱাৰ পিছত সেই ইফতাৰ কৰিব লাগিব। আগতে কৰিলে তেনেহ'লে ৰোজাটো নষ্ট হৈ যাব।